11 মে'ৰ পূৰ্বে সাৱধান হওক এইকেইটা ৰাশিৰ লোক, অন্যথা হ'ব পাৰে ডাঙৰ বিপদ। 11 মে'ত মেঘ ৰাশিত মংগল গ্ৰহই গতি কৰাৰ ফলত এইকেইটা ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰিব পাৰে। এই লোকসকলে বিবাদ, পথ দুৰ্ঘটনা, আৰ্থিক লোকচান, অপচয়মূলক খৰচৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিছু ৰাশিয়ে 11 মে'ৰ পৰা 21 জুনলৈ এই ৰাশিৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব। 11 মে'ৰ নিশা 12:47 মংগল গ্ৰহই নিজৰ ৰাশি মেঘ ৰাশিত গতি কৰিব, যাৰ ফলত শক্তি, সাহস আৰু দৃঢ়তা বৃদ্ধি পাব। এই গ্ৰহ গতিবিধিয়ে প্ৰেৰণা, উচ্চাকাংক্ষা আৰু পৰিস্থিতিৰ দায়িত্ব লোৱাৰ প্ৰবল ইচ্ছা জগাই তুলিব। ই আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণ আনে যদিও বুদ্ধিমান ৰূপে পৰিচালনা নকৰিলে ই অধৈৰ্যতা আৰু আৱেগিক আচৰণৰ সৃষ্টিও কৰিব পাৰে। এই গতিয়ে সকলো ৰাশিকে বেলেগ বেলেগ ধৰণে প্ৰভাৱিত কৰিব, যাৰ ফলত কেৰিয়াৰ, সম্পৰ্ক, বিত্তীয় আৰু ব্যক্তিগত বিকাশৰ দৰে ক্ষেত্ৰত প্ৰভাৱ পৰিব। বৃষ ৰাশি। মংগল গ্ৰহৰ গতিয়ে বৃষ ৰাশিৰ খৰচ বৃদ্ধি কৰিব পাৰে, গতিকে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। ভাতৃ ভগ্নীৰ লগত সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে, গতিকে কথা কওঁতে সাৱধান হ'ব। বিৰোধীয়ে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক আৰু কৰ্মক্ষেত্ৰত তৰ্কৰ পৰা আঁতৰি থাকক। শান্ত আৰু ব্যৱহাৰিক হৈ থাকিলে লোকচানৰ পৰা হাত সাৰিব পাৰিব। মিথুন ৰাশি। মংগল গ্ৰহৰ গতিৰ বাবে অপ্ৰয়োজনীয় খৰচৰ বাবে মিথুন ৰাশিৰ লোকসকলে আৰ্থিক চাপৰ সন্মুখীন হ'ব পাৰে, গতিকে ধন বুদ্ধিৰে খৰচ কৰিব। কৰ্মক্ষেত্ৰত সমন্বয় বজাই ৰাখিবলৈ তৰ্ক বিতৰ্ক পৰিহাৰ কৰক, কথা বতৰাত নিয়ন্ত্ৰণ ৰাখক। কৰ্কট ৰাশি। মংগল গ্ৰহৰ গতিৰ বাবে কৰ্কট ৰাশিৰ পৰিয়াল আৰু কেৰিয়াৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত মানসিক চাপ আৰু দায়িত্ব বৃদ্ধি পাব। খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব। সিংহ ৰাশি। মংগল গ্ৰহৰ গতিয়ে সিংহ ৰাশিৰ বাবে খৰচ বৃদ্ধি কৰিব পাৰে। সফলতা লাভ কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব পাৰে। মেজাজৰ পৰিৱৰ্তনে ঘৰত আৰু কৰ্মক্ষেত্ৰত সংঘাতৰ সৃষ্টি কৰিব পাৰে। শান্ত হৈ থকা আৰু অপ্ৰয়োজনীয় তৰ্কৰ পৰা আঁতৰি থাকিব। কন্যা ৰাশি। আপোনাৰ ৰাশিত মংগল গ্ৰহৰ গতিয়ে কন্যা ৰাশিৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন, কিয়নো সৰু সৰু সমস্যাই আপোনাক আমনি কৰিব পাৰে। অস্বাস্থ্যকৰ খাদ্যাভ্যাস পৰিহাৰ কৰক, সাৱধানে গাড়ী চলাব। কেৰিয়াৰ আৰু পাৰিবাৰিক জীৱনতো অলপ অস্থিৰ অনুভৱ কৰিব পাৰে, কিন্তু আপুনি আপোনাৰ ভাই ভনীৰ পৰা সহায় লাভ কৰিব। আপোনাৰ কথা বতৰাত সাৱধান হওক, কিয়নো কঠোৰ শব্দই সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।